গোৱালপাৰাৰ কদমতলাত চোৰে চলালে চাফাই অভিযান। ঘৰত কোনো নথকাৰ সুযোগত চোৰে চলালে চাফাই অভিযান। যোৱা 21 আগষ্টৰ নিশা দলগুমা কদমতলাৰ হিৰণ দেৱীৰ ঘৰত সংঘটিত হৈছিল চুৰিকাণ্ড। চোৰৰ এইবাৰ চকু পৰিল মাটিৰ নথি পত্ৰৰ ওপৰত। লগতে সোণ ৰূপৰ আ অলংকাৰ, টিভি, ইনভাৰ্টাৰ আৰু নগদ 10,000 টকা চুৰি কৰি নিয়ে চোৰে। প্ৰায় 2 লক্ষাধিক টকাৰ সা সামগ্ৰী চুৰি কৰে চোৰে। এই চুৰিকাণ্ডৰ সন্দৰ্ভত মাটিয়ে থানাত এখন এজাহাৰ দাখিল কৰা বুলি পৰিয়ালৰ সূত্ৰে জনাইছে। এজাহাৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে আৰক্ষী। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, MT নিউজ। এতিয়া মই সদায় অহা যোৱা কৰি থাকোঁ। শুক্ৰবাৰে ৰাতিপুৱাই মই খোজ কাঢ়িব যাই আছোঁ, থাকোঁতে দেখিলোঁ আৰু গ্ৰিলখন খোলা, এই দুৱাৰ খোলা, চব খোলা আছে। খোলা যাতে ভাবিলোঁ কি হৈছে, নাই সিহঁতে আহিলে ৰাতি। তাৰপিছত গেটত চালোঁ, চাই চব লাইট কেইটা পৰি আছে, খোলা থকাৰ কাৰণে পইচাক ফোন কৰিলোঁ। মানে সিহঁতে ছোৱালীটাক ফোন কৰোঁতে কৈছে আমিতো চাবি দি অহা নাই, কি হৈছে আৰু সিহঁতে আৰু ফোন কৰলা ইয়াক। তাতে খুৰাৰ ঘৰত ফোন কৰোঁতে আহি দি ভাঙি চিঙি একেবাৰে চব থৈ দিছে। টিভি মিল ময়ো আহিলোঁ, পুলিচক ফোন কৰিল, পুলিচ আহিল, আহি চাল, ভিডিঅ' কৰি লৈ গৈছে পুলিচে। সেইখিনিয়ে দেখিছোঁ আৰু আমিতো টকা মানে এনে 10,000 টকা আগতে থোৱা বেলেগত আছিল, আৰু কিছু বেগত অলপ চলপকৈ আছিল, চব নিছে। চেইন খুলি পেলাই থৈছে, আৰু বাকী কাপোৰ নিছে, পাট মুগাখিনি লৈ গৈছে। সোণৰ নিছে, বালা নিছে, তাৰপিছত এই হাৰ নিছে, সৰু কাণফুলি নিছে, আঙুঠি নিছে, সেনেকৈ নিছে। ইনভাৰ্টাৰটা নিছে, টিভি, কাপোৰো নিছে। সেইখিনিয়ে জানে। ঘৰৰ মাকৰ নাম হিৰণ দেৱী আৰু ছোৱালীটোৰ নাম কইতা দেৱী। থানাত জনাইছে। ময়ে ৰাতিপুৱা ফোন কৰিছোঁ, গম পোৱা নাছিল কোনো। আহিছিল, বাইক আহিছিল, হেৰি বাইক এখন মই আৰু কি জনাম, সেইখিনি কিবা তদন্ত কৰিলে ভাল হয় আৰু থানাতো জনাইছে। টিভি এটা আছিলে আৰু ৱাশ্বিং মেচিন আছিল, কিন্তু ৱাশ্বিং মেচিনটো একো কৰা নাই। এতিয়া টিভিটো নিছে, বেটাৰী আৰু ইনভাৰ্টাৰ, আৰু সোণা আছিল এডাল, মানে দীঘল ছেট, আৰু খাৰু আছিল জেঠীৰ একযোৰ আৰু বাইদেউৰ একযোৰ। এতিয়া চুৰি হৈ বৃহস্পতিবাৰে আহিছে আৰু শুক্ৰবাৰৰ দিনা গম পাইছে। ঘৰৰ মানুহ এনে এই সোমবাৰৰ দিনা সিহঁতে জেঠীৰ অসুখ হওঁতে গুৱাহাটীত গৈছিল। এতিয়া বৰ্তমান কোনো নাই। জেঠীৰ নামটো কিৰণ দেৱী, হিৰণ দেৱী, আৰু বাইদেউটোৰ নামটো হৈছে কইতা দেৱী। ঠাইখনৰ নাম কদমতলা। এজাহাৰ দিছে, কালি আহিছিল, আহিছিল। আৰু বাইদেউহঁতো আহিছিল, কিন্তু আৰু বাইদেউ আহি কিনে ঘৰটো চিডিল কৰি কৰিছিল।